আহিনত ৰুলে মানে বহাগ জেঠ মহীয়া তাৰমানে পুলিবাৰী পাণ এইটো অলপ চলপকে ছিঙিব পৰা হয় ন হেজাৰৰ ভিতৰত আছে মোৰ যত যিমান আছে তাৰমানে পাণৰ পৰাই মোৰ পুঁজি আহে বেলেগ খেতি নকৰিলেও হ'ব পাণ খেতি কৰিলে ভাল ইয়াত তাৰমানে এইটো কুটিৰ পৰা এইটো কুটিলৈকে এতিয়া মোৰ তাৰমানে মাত্ৰ 3 ফুটহে আছে এইটোতো নতুন বেটিটো 4 ফুটকে দিছে 30 পৰা 40 পাওঁ আৰু 30 পৰা 40,000 টকা পায় এনে তাৰমানে একতা মান হ'ব চাগে একতা মানটি পৰা বছৰি 30 পৰা 40,000 টকা উপাৰ্জন কৰি থাকে নহয় জানো কৃষিজন সৰু দৰ্শকসকলক আজি আমি পাণৰ খেতিৰ বিষয়ে জনাম আৰু এই বিষয়ে সবিশেষ জানিবলৈ আমি আজি উপস্থিত আছোহি ধেমাজি জিলাৰ দীঘলী চাপৰিত আৰু এজন কৃষক বিজয় পামে নামৰ এজন কৃষক ইয়াত পাণ খেতি কৰিছে আৰু আমি পাণ খেতি কৰি আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত এই বিষয়ে আমি আজি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম দাদা নমস্কাৰ পাণ এবাৰ কেনেকুৱা হৈছে পাণটো ভালেই বুলি ক'ব লাগিব আৰু কিমান জোপা আছে পাণ আপোনাৰ বাৰী এনেই 1000ৰ ভিতৰত আছে মানে এখন বাৰী আমি যিখন দেখি আছো ইয়াতে তাৰমানে দুটা মিলাই হয় 180 মান আছে হয় আৰু এখন আছে এইটো তাতো এইটো গুটেটো মিলাই কি জানি 300 মান হ'ব চাগে হয় আৰু ইফালে এখন আছে আৰু এখন বাৰীত আপোনাৰ আছে মোৰ যত যিমান আছে তাৰমানে পাণৰ পৰাই মোৰ পুঁজি আহে হয় এইটো মই তাৰমানে মিছা নকওঁ এইটো কিন্তু পাণ খেতি যদি ধৈৰ্য সহকাৰে যদি কৰে তেতিয়াহ'লে পাণ খেতিৰ কাৰণে পাণ খেতিতকৈ বেলেগ খেতি নকৰিলেও হ'ব পাণ খেতি কৰিলে ভাল মাটিডোখৰ উপবেটি হ'ব লাগে লগতে ৰ'দ গাই জেগা হ'ব লাগে হয় আৰু বালি চহীয়া হ'ব লাগে নহ'লেও তাৰমানে আলতীয়া মাটি হ'ব লাগে আমি পুলি বনাওঁ তাৰমানে আগটোৰ পৰা আগত যিটো ওলাই তাৰ পৰাই আমি পুলি বনাওঁ পুলি প্ৰস্তুত কৰোঁ আমি পুলিটো এনেকৈ কৰিব পাৰোঁ কেঁচা আগ ছিঙি পেলাই আমি ধুনীয়া এনেদৰে মই দেখুৱাই দিছোঁ মানে এতিয়া এইটোৱে যেনিবা এইটো এনেকৈ কৰি থকাতকৈ যাতে মাটিত লাগি যাব নালাগে এনেকৈ কৰি পেলাই তাৰমানে 3 গাঁঠি মুঠতে পুটন কৰি পেলাই ৰুব লাগে তাৰমানে 3 গাঁঠি পুটন কৰি পেলাই আগতে পচাব লাগে পচাই মেলি প্ৰায় 15-20 দিনৰ পিছত এইটো ৰুব পৰা মোৰ পথাৰত ৰোপণ কৰিব লাগে ন মোৰ বেটিটো ৰুব পৰা হয় আৰু এনেকৈও কৰিব পাৰে যে পচাই ৰখাতকৈ যদি সময়টো তাতে যদি মূল বেটিত লগাই দিয়া হয় সেইটো বেয়া নহয় পোনপটীয়াকৈ ৰুব ডাইৰেক্ট মানে আগটো ছিঙি ডাইৰেক্ট তাৰমানে মূল বেটিটো ৰুই দিব পাৰে ব্যৱসায়িক ভিত্তিত তাৰমানে যিহেতু ইয়াৰ পৰা যেনিবা গুৱাহাটী নিব লাগে বা ডিব্ৰুগড় নিব লাগে তিনিচুকীয়া নিব লাগে বা যিমান দূৰ হ'লেও মুঠতে নিব পৰাকৈ আমি পলি বেগত মানে নাৰ্চাৰী পলিথিনত বৰাই মেলি ধুনীয়াকৈ পচাই তেনেকৈও পুলি পচাব পাৰোঁ ইতিমধ্যে মোৰ প্ৰায় 2025 মান পুলি এতিয়াও তাৰমানে প্ৰস্তুত কৰি ৰখা আছে নেজানিলেও তাৰমানে পৰামৰ্শ ল'ব পাৰিব লগতে আৰু পুলি যদি আপোনালোক ক্ৰয় কৰি নিব পাৰিব হয় নিশ্চয় দাদা মই আৰু এটা কথানো ইয়াৰ কৃষি পদ্ধতি সন্দৰ্ভত এটা মানে খুঁটাৰ পৰা আমি দেখিছোঁ এটা খুঁটাৰ পৰা কেনেকুৱা ধৰণৰ ডিষ্টেঞ্চ দিব লাগে এটা শাৰীৰ পৰা এটা শাৰীৰ দূৰত্ব কেনেকুৱা ধৰণৰ হ'ব লাগে তাৰমানে এইটো কুটিৰ পৰা এইটো কুটিলৈকে এতিয়া মোৰ তাৰমানে মাত্ৰ 3 ফুটহে আছে 3 ফুটে উপযুক্ত হয় 3 ফুটটো মোৰ তাৰমানে যে ধাৰণা এতিয়া মই যেনেকৈ আগৰ মানুহবিলাকে কোৱাৰ কাৰণে মই 3 ফুট কৰিছিলোঁ কিন্তু তাৰমানে এতিয়া 3 ফুটটো অলপ গণ হয় অলপ তাতকৈ হেঙা হ'ব লাগে যেতিয়া যে পুলি পোকা তাৰমানে সম্পূৰ্ণ ডবল হয় তেতিয়া তাৰমানে জকলাডাল নিবৰ কাৰণে অসুবিধা হয় আৰু তাতে তাৰমানে এতিয়া দুটা হ'ল অহাবাৰ তাৰমানে আকৌ যেনিবা আৰু এটা পুতিব লাগিব তেনেকৈ জেগাটো দখল কৰি গৈ থাকে আৰু এই ঠাইডাল তাৰমানে শকত হৈ গৈ থাকে গতিকে কিমান মান 4 ফুট মান দিলে উপযুক্ত 4 ফুট দিলে তাৰমানে একো অসুবিধা নাথাকিব বুলি মই ভাবোঁ মই এইটোতো নতুন বেটিটো 4 ফুটকে দিছোঁ পুলি ৰোপণ কৰাৰ পাছতে এজোপা পাণত কেতিয়া মানে পাণ ছিঙিব পৰা হ'ব হয় কিমান দিনৰ মূৰত এতিয়া আহিনত ৰুলে মানে বহাগ জেঠ মহীয়া তাৰমানে পুলিবাৰী যিটো পাণ এইটো অলপ চলপকে ছিঙিব পৰা হয় ন জেঠ আহাৰ মহীয়া তাৰমানে আকৌ মুঠতে আহাৰ শাওণ মহীয়া যেনে লপকি বাৰী আহি পেলাই অলপ তেতিয়া মুঠতে এবছৰ হওঁ অৱস্থাত বেছি তাৰ পৰা উৎপাদনটো পাবগৈ দাদা পাণ গছত বেমাৰ আজাৰ বা এইবিলাক প্ৰতিকাৰ কেনেকৈ হয় কিবা বেমাৰ আজাৰ হয় নেকি আৰু এইবিলাক মানে নিয়ন্ত্ৰণৰ কাৰণে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে আপুনি মই
বৰ্তমানলৈকে তাৰমানে পানৰ বেমাৰ এতিয়ালৈকে পোৱা নাই হয় কাৰণে তাৰমানে বেমাৰৰ প্ৰতি মোৰ তাৰমানে অভিজ্ঞতা এতিয়া হোৱা নাই যেতিয়া সোমাব তেতিয়াই অভিজ্ঞতাটো পাম চাগে কিন্তু বৰ্তমান তাৰমানে ঈশ্বৰৰ ইচ্ছাত মই বেমাৰ পোৱাহি নাই সেইকাৰণে তাৰমানে পাণত মুঠতে সেইটোৱে মই ভাবোঁ প্ৰতিকাৰ বুলি ভাবোঁ যিহেতু পাণ খেতি যদি কৰে তেতিয়াহ'লে তাৰমানে জাহাতা পাণ তাৰ মুঠতে আনৰ পাণ মুঠতে খাব নোৱাৰে যিহেতু তাত তাৰমানে বজাৰৰ পাণ কিনি খালে মানে হয়তো কোনোবাই বেমাৰী পাণো বিকিব পাৰে এই বেমাৰী পাণ খোৱাৰ লগে লগে তাৰমানে তাৰ বীজাণুটো গাত আহিব অহাৰ লগে লগে তাৰমানে ডাইৰেক্ট তাৰমানে বাৰীত সোমাই দিব সোমাই দিয়াৰ লগে লগে তাৰমানে পাণত তাৰমানে ৰোগটো সোমাই যাব মানে যিজন কৃষকে পাণৰ খেতি কৰিব তেওঁ বেলেগৰ বাহিৰৰ পাণ খাব নালাগে তাৰমানে সহজতে পাৰিলে মানে তাৰমানে খাব নালাগে মইতো একেবাৰে তাৰমানে বেলেগৰ বাহিৰৰ পাণ একেবাৰে নাখাওঁ লাগিলে মই তামোলে নাখাওঁ কিন্তু মই তাৰমানে বাহিৰৰ পাণ নাখাওঁ দাদা পুলি ৰোপণ কৰাৰ সময়ত সাৰ পানী কেনেকৈ যোগান ধৰিব লাগে সাৰ পানীটো এনেকৈ বেলেগ ৰাসায়নিক সাৰটো মই নিদিওঁৱেই মোৰ তাৰমানে নিজৰ কেঁচু সাৰ মই নিজে উৎপাদন কৰোঁ লগতে শুকান গোবৰ যোনটো টাইমত শুকান গোবৰ দিব লাগে এইটো টাইমত শুকান গোবৰ দিম যোনটো টাইমত কেঁচা গোবৰ দিব লাগে এইটো টাইমত কেঁচা গোবৰ দিম যিহেতু কেঁচা তাকো তাৰমানে কৃষক ৰাইজে ভালকৈ শুনি লোৱাটো ভাল যিহেতু আমি এপ্ৰিল মে জুনৰ পৰা মুঠতে আমি অকল শুকান গোবৰ দিওঁ হা তাৰপিছত গৈ যেতিয়া ছেপ্টেম্বৰ অক্টোবৰ আহি পালে আহি পোৱাৰ লগে মাত্ৰকে আকৌ তাৰমানে নেক্সট লেয়াৰৰ কাৰণে আমি সাৰ দিম তেতিয়া আমি শুকান গোবৰ দিম তাৰপিছত যেতিয়া আঘোণমহীয়া পালে আঘোণমহীয়া পোৱাৰ লগে লগে আকৌ তাৰমানে আৰু এটা লেয়াৰ মুঠতে কেঁচা গোবৰ দি তাকো তাৰমানে 4 জোপাৰ মাজতহে একেবাৰে গুৰি দিব নালাগে নালাগে তাৰমানে 4 জোপাৰ মাজত তাৰমানে এইটো যেনিবা এইটো 4 জোপা এই 4 জোপাৰ মাজত তাৰমানে গীত বনাই ৰাখি দিব লাগে এনেকৈ কৰি পেলাই তাৰমানে ৰাখিব লাগে বেলেগ তাৰমানে আমি সাৰ চাৰ একো যোগান নদিওঁ তাৰমানে অকল এইকেইটা সাৰে যোগান দিওঁ দাদা আপোনাৰ 3খন বাৰী আছে আমি 3খন বাৰীৰ কথা পাতিবলৈ নাযাওঁ পাণৰ বাৰী আমি আপোনাৰ পিছফালে যিখন পাণৰ বাৰী দেখিছোঁ এই বাৰীখনৰ পৰা আপোনাৰ উপাৰ্জন কেনেকুৱা ধৰণৰ হয় তাৰমানে বছৰি হিচাপত বুলি ক'লে এই জেগাৰ পৰা আমি 30ৰ পৰা 40 পাওঁ আৰু 30 পৰা 40,000 টকা পায় এই মাটিডোখৰ কিমান হেৰি হ'ব দাদা এনেই তাৰমানে 1,000 হ'ব চাগে 1,000 মাটিৰ পৰা বছৰি 30ৰ পৰা 40,000 টকা উপাৰ্জন কৰি থাকে নহয় জানো ধন্যবাদ দাদা আপুনি পাণ খেতি সন্দৰ্ভত বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে এই কথাখিনি নিশ্চিতভাৱে আমাৰ কৃষকসকলক সহায় কৰিব ধন্যবাদ